নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এবাৰ প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সকলো মন্ত্ৰী ইতিমধ্যে বিতৰণ কৰা হৈছিল কিন্তু তাৰ লগতে এটা চৰ্চা বিষয় হৈছে যে অসমৰ বিত্ত শিক্ষা আৰু স্বাস্থ্য যিকেইটা গুৰুত্বপূৰ্ণ বিভাগ কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ আগত দায়িত্বত আছিল সেই বিভাগকেইটা এতিয়া কোনে পালে অসমৰ কোনে পালে বিত্ত শিক্ষা আৰু স্বাস্থ্য বিভাগৰ দায়িত্ব আৰু সেই ইয়াত প্ৰথমতে কৈছে কোনে পালে অসমৰ এইসমূহ বিভাগ আৰু ইয়াত কৈছে 10 মে'ত অসমৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰে শপত গ্ৰহণৰ পিছতে আজি মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো দিন আৰু আজি অসম মন্ত্ৰীসভাৰ দপ্তৰ আৰু বিতৰণ কৰা হৈছিল আৰু ইয়াৰ ভিতৰত দেখিবলৈ পোৱা যায় যে অজন্তা নেওগক প্ৰদান কৰা হয় বিত্ত বিভাগৰ দায়িত্ব আৰু ৰণোজ পেগুক প্ৰদান কৰা হয় শিক্ষা বিভাগৰ দায়িত্ব আৰু স্বাস্থ্য বিভাগৰ দায়িত্ব প্ৰদান কৰা হয় কেশৱ মহন্তক কিন্তু উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছিল এই তিনিটা বিভাগ কৰোনা মহামাৰীৰ সময়ত স্বাস্থ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ যোগদান শলাগিবলগীয়া আছিল কিন্তু কৰোনাৰ বিৰুদ্ধে যুদ্ধত স্বাস্থ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল আৰু গতিকে কৰোনা মহামাৰীৰ সময়ত নতুন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কিমানখিনি সফল হ'ব পাৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আজিৰ পৰা এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো ইয়াত কৈছে যে মাইক্ৰ' ফাইনেন্সৰ লোনৰ মাফ কৰাৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ নৱনিৰ্বাচিত চৰকাৰখনে আৰু আজি অনুষ্ঠিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত প্ৰথমখন কেবিনেট বৈঠক আৰু বৈঠক কি জনালে ইয়াৰ পাছৰ খবৰটোতে আপোনালোকক সম্পূৰ্ণ বিতৰণ তথ্য জনাম কিন্তু প্ৰথমতে ইয়াত কৈছে কেবিনেটৰ বৈঠকৰ পিছতে সংবাদমেল সম্বোধন কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰতিগৰাকী মন্ত্ৰীক মুখ্যমন্ত্ৰী দুখনকৈ জিলা নিৰ্ধাৰণ কৰি দিব কিন্তু তাৰ লগতে জিলাকেইখনত উপস্থিত হৈ কৰোনাৰ পৰিস্থিতি পৰ্যালোচনা কৰিব লাগিব 3 দিনৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিব লাগিব আৰু মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব লাগিব তাৰ লগতে কৈছে 1 লাখ চাকৰি নিযুক্তি দিয়া হ'ব তাৰ বাবে এখন কমিটি গঠন কৰা হৈছে বিত্তমন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত কমিটিখনৰ এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব আৰু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফৰ সন্দৰ্ভত মন্ত্ৰী অশোক সিংঘালক সভাপতি হিচাপে এখন কমিটি গঠন কৰা হৈছে এমাহৰ ভিতৰত কমিটিখনে দাখিল কৰিব লাগিব প্ৰতিবেদন কৰোনা পৰিস্থিতিলৈ আৰু 11 বজাত ইতিমধ্যে মুখ্য সচিবে সংবাদমেল সম্বোধন কৰিব 3 মিলিয়ন টনৰ পৰা 9 মিলিয়ন লৈ উৎপাদন হ'ব এনআৰএলৰ আৰু এনআৰএলৰ 12% শ্বেয়াৰ ঠাইত 25% শ্বেয়াৰ কৰা হ'ব পাছতো আৰু আজি দিনটো অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজটো মুকলি হৈ আহিছে কিয়নো আজি অৱশেষত নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত নতুন কেবিনেটৰ 9টা বৃহৎ সিদ্ধান্ত ইতিমধ্যে হাতত লৈছে আৰু অসমত এই 9টা বৃহৎ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট ঘোষণা কৰে আৰু ইয়াত কৈছে যে প্ৰথমতে মাইক্ৰ' ফাইনেন্স আৰু লকডাউন অসমত কেতিয়া হ'ব আৰু কেতিয়াৰ পৰা কোন সময়ৰ পৰা অসমত লকডাউন অনুষ্ঠিত হ'ব আৰু 1 লাখ চাকৰিলৈকে এই নতুন সিদ্ধান্তত কেবিনেটত লোৱা হৈছে বৃহৎ সিদ্ধান্ত হিমন্তৰ কেবিনেটত 9টা সিদ্ধান্ত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ কিয়নো প্ৰথমতে কৈছে হিমন্তৰ কেবিনেটৰ 9টা বৃহৎ সিদ্ধান্ত আৰু ইয়াত প্ৰথমতে কৈছে মাইক্ৰ' ফাইনেন্সৰ ঋণ 1 লাখ চাকৰি ক'ভিডৰ লৈকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াত অতি গুৰুত্বপূৰ্ণ কথাষাৰে কৈছে যে কেবিনেটত প্ৰথম সিদ্ধান্ত প্ৰতি বুধবাৰে দিনৰ 11 বজাত অনুষ্ঠিত হ'ব কেবিনেট আৰু তাতোতকৈ আজি দিনটোৰ ব্ৰেকিং নিউজটোৱে হৈছে যে আজি ই লকডাউন হ'বনে নহয় এই সন্দৰ্ভত আজি 11 বজাত চূড়ান্ত কৰিব অসম চৰকাৰে এই বুলি হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট মন্তব্য কৰিছে কিয়নো আজি দিনৰ 11 বজাত অসমৰ লকডাউন কেতিয়াৰ পৰা হ'ব কিমান দিন হ'ব সকলো স্পষ্ট কল্পনা অন্ত পৰিব আজি 11 বজাত এখন বৈঠক অনুষ্ঠিত হ'ব এই তাতেই সংবাদমেলত ঘোষণা কৰা হ'ব আৰু লগতে কৈছে যদিহে কঠোৰ সিদ্ধান্ত লোৱা হয় তেন্তে আৰ্থিক পেকেজ ঘোষণা কৰিব চৰকাৰে কিয়নো ইতিমধ্যে এটা কথা স্পষ্ট হৈ পৰিছে যে অসম চৰকাৰে অসমত লকডাউন দিয়াটো ইতিমধ্যে চূড়ান্ত হৈ পৰিছে আৰু এনে পৰিস্থিতি হ'লে যিসকল লোকে আৰ্থিকভাৱে সক্ষম নহয় তেওঁলোকক আৰ্থিক পেকেজ ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে যিসকল দুখীয়া লোকৰ বাবে ইতিমধ্যে চৰকাৰে আৰ্থিক পেকেজ ঘোষণা কৰিব এই লকডাউনৰ সময়ছোৱাত আৰু 3 নম্বৰ ইয়াত কৈছে যে 1 লাখ চাকৰি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে তাৰপাছত ইয়াত কৈছে ইয়াৰ বাবে অজন্তা নেওগক অধ্যক্ষতাত কমিটি গঠন কৰা হৈছে আৰু এমাহৰ ভিতৰত কমিটিৰ খচৰা দাখিল কৰিব লাগিব মুখ্যমন্ত্ৰীক আৰু লগতে মাইক্ৰ' ফাইনেন্সৰ ঋণৰ মাফৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো কৈছে যে অশোক সিংঘালৰ সভাপতিত্ব গঠিত কমিটিয়ে দাখিল কৰিব লাগিব এই খাটিয়াত কিন্তু তাৰ লগতে ক'ভিড নিয়ন্ত্ৰণৰ বাবে প্ৰতিজন মন্ত্ৰীক দুখনকৈ জিলাৰ দায়িত্ব দিয়া হ'ব বুলি জানিব পৰা গৈছে আৰু লগতে প্ৰতিজন মন্ত্ৰীয়ে 3 দিনৰ ভিতৰত মুখ্যমন্ত্ৰীক ৰিপৰ্ট দাখিল কৰিব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মাই এই 9টা কেবিনেটৰ এই 9টা বৃহৎ সিদ্ধান্ত ইতিমধ্যে হাতত লৈছে বুলি জানিব পৰা গৈছে আৰু অসমত আজি সিদ্ধান্ত হ'ব অসমত পাছতে এই মুহূৰ্তত আন এটা বহুত ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো কৃষক নেতা অখিল গগৈ কাৰাৰুদ্ধ হৈ থকাৰ অৱস্থাতে
যিহেতু বিধায়ক হ'ল আৰু ইতিমধ্যে শপত গ্ৰহণ কৰা বুলি অনুমতি প্ৰদান কৰিছে NIA ফালৰ পৰা। কিন্তু তাৰ পাছতে এক বৃহৎ খবৰ মুকলি হৈ আহিছে কিন্তু হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ সন্দৰ্ভত। তাৰ লগতে কৈছে বিধায়ক অখিল গগৈ মুখ্যমন্ত্ৰীলৈ প্ৰথমখন স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। আৰু ইয়াত কৈছে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই কাৰাৰুদ্ধ অখিল গগৈৰ পৰা লাভ কৰিলে প্ৰথমখন স্মাৰক পত্ৰ। কি আছে এই স্মাৰক পত্ৰ? মঙলবাৰে অনুষ্ঠিত আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী আসনত অলংকৃত কৰা পাছত প্ৰথমখন স্মাৰক পত্ৰ লাভ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, যিখন স্মাৰক পত্ৰত আৰু কাৰাৰুদ্ধ তথা GNCHত চিকিৎসাধীন শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ প্ৰেৰণ কৰিছে। আৰু ইয়াত কৈছে যে স্মাৰক পত্ৰখনৰ জৰিয়তে বহুকেইটা দাবী তুলিছে কাৰাৰুদ্ধ অখিল গগৈয়ে। আৰু ইয়াত প্ৰথমতে কৈছে পত্ৰৰ জৰিয়তে গগৈয়ে দাবী জনায় যে অসমৰ 3.3 কোটি জনতাৰ প্ৰতিজন ব্যক্তিকে ক'ভিড ভেকচিন বিনামূলীয়া প্ৰদান কৰাৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ পৰা যথোপযুক্ত পৰিমাণৰ ভেকচিন অনাৰ ব্যৱস্থা কৰিব লাগে। আৰু ইয়াৰ উপৰিও ৰেমডিচিভিৰকে ধৰি COVID-19ৰ সকলো ঔষধ চিকিৎসা বিনামূলীয়া কৰিব লাগে বুলি ইতিমধ্যে আৰু তাৰ লগতে হোম আইচলেশ্যনত পঠিওৱা ৰোগীক এম্বুলেঞ্চৰে ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰিব লাগে বুলি পত্ৰৰ জৰিয়তে অখিল গগৈয়ে উল্লেখ কৰিছে। অখিল গগৈয়ে গুৱাহাটীকে ধৰি ৰাজ্যখনৰ সকলো জিলা সদৰতে চিকিৎসালয় বিচনা ICUৰ অক্সিজেনৰ যোগান নিশ্চিত কৰিব লাগে বুলি স্মাৰক পত্ৰত উল্লেখ দাবী কৰিছে। আৰু ইপিনে চিকিৎসাকৰ্মী, এম্বুলেঞ্চ চালক, চাফাই কৰ্মী আদিক অগ্ৰাধিকাৰী ভেকচিন প্ৰদান কৰাৰ উপৰিও উপযুক্ত PP কিট প্ৰদান কৰাৰ বুলি উত্থাপন দাবী কৰিছে। অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবেও দাবী জনাইছে অখিল গগৈয়ে। কিয়নো মূল্যবৃদ্ধি ৰোধৰ বাবে এটি ৰাজহুৱা পুঁজি তৈয়াৰী কৰা হ'ব আৰু তাৰ লগতে COVID-19ৰ সংকটৰ শেষ নোহোৱা পৰ্যন্ত অসমৰ সকলো দৰিদ্ৰ লোকক, অভাৱী পৰিয়ালসকলক মাহে 5,000 টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰিব লাগে। আৰু লগতে কৈছে ইপিনে অসমে নিশ্চয় এই ভয়ংকৰ সংকটৰ উমৈহতীয়াকৈ মোকাবিলা কৰিব পাৰিব আৰু অৰ্থনৈতিক পুনৰুদ্ধাৰ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে। আৰু তেওঁ ক'ভিড ভেকচিন দিয়াৰ ক্ষেত্ৰতো সকলো ৰাজনৈতিক অসমক শ্ৰেষ্ঠ ৰাজ্য কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব হোৱাৰ পাছতে এই মুহূৰ্তত আন এটা বহুত ডাঙৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে। কিয়নো সমগ্ৰ দেশতে কৰোণা মহামাৰীৰ ফলত বিধ্বস্ত হৈছে আৰু ধ্বংসৰ লীলা সৃষ্টি হৈছে। তাৰ প্ৰভাৱ অসমতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু অসমত ইতিমধ্যে লকডাউনৰ সম্ভাৱনা আহি পৰিছে। কিন্তু তাৰ মাজতে মাজত দুদিন আছে ঈদৰ বাবে, মুছলমান ধৰ্মাৱলম্বীসকলৰ ঈদৰ বাবে। কিন্তু ইয়াত কৈছে হাজোৰ পুৱামক্কা দৰগাহ শ্বৰীফত এইবাৰ 5গৰাকী লোকৰ উপস্থিত হ'ব ঈদগাহৰ নামাজ। কিন্তু তাৰ লগতে এক বৃহৎ খবৰ আহি পৰিছে যে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ তীৰ্থস্থান হাজোৰ পুৱামক্কা দৰগাহ শ্বৰীফ প্ৰতি বছৰে দৰ্শনাৰ্থীৰে ভৰি থাকে। পবিত্ৰ ৰমজান মাহৰ সময়ত এইবাৰ নিজম পৰিৱেশ বিৰাজ কৰিছে হাজোৰ ঐতিহাসিক পুৱামক্কা দৰগাহ শ্বৰীফত। কিয়নো মহামাৰীৰ কৰোণাৰ দ্ৰুত সংক্ৰমণ পৰিৱেশিত ৰাজ্যৰ আৰু প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাৰ বাবে জনশূন্য হৈ পৰিছে পুৱামক্কা দৰগাহ শ্বৰীফ। আৰু ইয়াত কৈছে যে আনহাতে দৰগাহ আৰু প্ৰাংগণত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ হৈ আছে মহামাৰী কৰোণাৰ দ্ৰুত সংক্ৰমণৰ বাবে। ইফালে পবিত্ৰ ঈদৰ আৰু প্ৰাৰ্থনাৰ সমূহীয়া নামাজ আদায় কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে দৰগাহ পৰিচালনা সমিতিয়ে। আৰু ক'ভিডক লৈ জাৰি কৰা চৰকাৰ নিৰ্দেশনা প্ৰতি লক্ষ্য ৰাখি মাত্ৰ 5গৰাকী লোকৰ উপস্থিতিতে এইবেলি ঈদৰ নামাজ হ'ব। আৰু লগতে পুৱামক্কা দৰগাহ শ্বৰীফৰ খাদিম তৌফিক হোসেন নিউজ 18 কেমেৰা সন্মুখত অসমৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলক COVID-19 প্ৰট'কল মানি ঈদৰ নামাজ নিজ ঘৰতে সম্পন্ন কৰিবলৈ সমূহ অসমবাসীয়ে ইতিমধ্যে আহ্বান জনাইছে। ইয়াৰ পাছতে এই মুহূৰ্তত আন এটা বহুত ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে। কিন্তু এক বৃহৎ সিদ্ধান্ত অৱশেষত গ্ৰেপ্তাৰ হ'ব নেকি ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাস। তেওঁ লাৰ লগতে কৈছে কংগ্ৰেছৰ নেতাক আক্ৰমণৰ ঘটনাৰ পিছতে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হোৱাৰ পিছতে গ্ৰেপ্তাৰ হ'ব পাৰে কংগ্ৰেছৰ এই বিধায়কজন। কিন্তু ফেচবুক পোষ্টৰ বাবে আক্ৰমণ কৰা হৈছিল নেকি ৰহাৰ কংগ্ৰেছৰ নেতা অনুসূচিত জাতি উন্নয়ন পৰিষদৰ প্ৰাক্তন অধ্যক্ষ দীপ দাসক। আৰু ৰহাৰ বিধায়ক শশীকান্ত দাসৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ। জানিব পৰা মতে শনিবাৰে নিশা প্ৰায় 10 বজাত কংগ্ৰেছৰ নেতা দীপ দাসৰ ঘৰত 3খন গাড়ী অহা একাংশ কংগ্ৰেছী দীপ দাসক ঘৰৰ পৰা বাহিৰলৈ মাতি নি লোহাৰ ৰডেৰে প্ৰহাৰ কৰি তাৰ পৰা আঁতৰাই যায়। আৰু তাৰ পিছতে মূৰৰ পৰা প্ৰচণ্ড ৰক্তক্ষৰণ হোৱাৰ দীপ দাসক প্ৰথম নগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ যোৱা হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইয়াৰ পাছতে পৰিয়াল লোকে ৰহাৰ বিধায়ক শশীকান্ত দাসৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। আৰু আনহাতে আহত কংগ্ৰেছৰ নেতা দীপ দাসে সংবাদ মাধ্যমত জনোৱা অনুসৰি শনিবাৰে নিশা গুৰুত্বপূৰ্ণ আলোচনা হৈছিল আৰু বুলি কংগ্ৰেছৰ বিধায়ক শশীকান্ত দাসে ইতিমধ্যে তেওঁক ঘৰৰ পৰা বাহিৰলৈ মাতি নি ইয়াৰ পিছতে শশীকান্ত দাসে তেওঁক নিৰ্বাচন ভালদৰে কিয় সহযোগ